বাস বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। KSC তৰফৰ পৰা যি আমাৰ চালকোচাত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিব KSCৰ তৰফৰ অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা মোক ৰাখিছে প্ৰচাৰ সম্পাদক, তো মোক প্ৰচাৰ কৰিব লাগিব। আৰু বলক আজি তাতে আছে লাই খুঁটা স্থাপন, মানে মূল খুঁটি তাতে পতাব। আজি দেখুৱাম আজি প্ৰগ্ৰামটো আপোনালোকক, আৰু মই তাতে গৈ আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰিম। সেট আৰু ইফালে প্ৰগ্ৰাম আৰম্ভ হৈছে, চাওক সকলোৱে আহিছে এইফালে চাওক। KSCৰ এক্সিকিউটিভ মেম্বাৰ কৰ্মেশ্বৰ ৰয় ছাৰ। হয়, আজি আমাৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ দিন। আজি মমতাপুৰ ছাত্ৰ ছাত্ৰী পৰিষদৰ উদ্যোগত আৰু চালকোচাবাসী সন্মানীয় ৰাইজৰ সহযোগত যি 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস, আমি এই চিলাৰায় দিৱসেৰ আজি লাই খুঁটা আমি স্থাপন কৰিব ওলাইছোঁ। তো আজি এই কাৰ্যসূচী আমাৰ শুভ আৰম্ভণি কৰা হ'ল বুলি ধৰি লোৱা হৈছে। আৰু আজি ইয়াত চাওক চালকোচাবাসী ৰাইজে উৎফুল্লিত হৈ আজি ৰাইজে পূৰ্ণভাৱে সহযোগ কৰিছে। আৰু আগন্তুক দিনতো যি আমাৰ বিশ্ব মহাবীৰগৰাকীক যি আমাৰ সন্মান দিয়াৰ অৰ্থে যি আমাৰ চিলাৰায় দিৱস, আমাৰ সন্মানীয় ৰাইজে ইতিমধ্যে উৎফুল্লিত হৈ আছে। আৰু যি আমাৰ 24 ফেব্ৰুৱাৰী তাৰিখত যি আমাৰ কাৰ্যসূচী, এই কাৰ্যসূচীত ইয়াত বসবাস কৰা বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানে জাতি জনগোষ্ঠীৰ মানুহে আমাক সহযোগ কৰিব বুলি আমি আশাবাদী, আৰু আমাক এতিয়াৰ পৰাই সহযোগ কৰি আছে, আৰু সকলোৰে সহযোগ কামনা কৰিলোঁ। ধন্যবাদ ধন্যবাদ। KSCৰ চেয়াৰমেন হিতেশ্বৰ বৰ্মন ডাঙৰীয়া। 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস এইবাৰ অনুষ্ঠিত হ'ব KSC অৰ্থাৎ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উদ্যোগত, আৰু চালকোচাবাসী বৃহৎ চালকোচাবাসীৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে এইবাৰ আমি চালকোচাত উদযাপন কৰিম। আৰু এই উদযাপনৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ প্ৰথম পাতনিৰ যি আমাৰ ৰভা হ'ব আৰু যিখন আমাৰ ষ্টেট হ'ব, তাৰ কাৰণে আজি আমি লাই খুঁটা স্থাপন কৰা হ'ব। এই লাই খুঁটা স্থাপনত আজি সকলো ৰাইজ ইয়াত উপস্থিতি হৈছে, সকলো ইয়াত গণ্যমান্য ব্যক্তিসকল ইয়াত উপস্থিতি হৈছে, আৰু সকলোৰ দ্বাৰা আজি মাংগলিক কাৰ্য আমি আৰম্ভ কৰিম। আৰু মাংগলিক কাৰ্যৰ প্ৰথম পাতনিত ইতিমধ্যে আমি আৰম্ভ কৰা হৈছে, আৰু অলপ পিছতে আজি আমি এই লাই খুঁটাখন স্থাপন কৰা হ'ব। আৰু আশা ৰাখিছোঁ সকলো এই অঞ্চলৰ ৰাইজে সকলোৱে উপস্থিতিৰ এক বৃহৎ আকাৰে হাজাৰ হাজাৰ জনসমাগমেৰে এই চিলাৰায় দিৱস উদযাপন হ'ব। আৰু সকলোকে আমি আশা ৰাখিছোঁ আৰু আমি আহ্বান কৰিছোঁ সকলো ৰাইজে অহা 24 ফেব্ৰুৱাৰীত হিলদল ভাঙি ইয়াত ওলাই আহিব বুলি আমি আহ্বান জনাইছোঁ। ধন্যবাদ ছাৰ। অলপ কওক। নমস্কাৰ। বিশ্ব মহাবীৰ চিলাৰায়ৰ যি জন্ম জয়ন্তী, তাক আমি পালন কৰিবলৈ ওলাইছোঁ। 24 ফেব্ৰুৱাৰী চালকোচা অঞ্চলত এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈ আমি এই অনুষ্ঠান পাতিম। আমি ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ। ইফালে উপস্থিত আছে আমাৰ ৰাভা জনগোষ্ঠীৰ পবিত্ৰ কোচ দাদাৰ পৰা অলপ দুই এষাৰ জানিব মানে শুনিম অলপ। কওকচোন দাদা। আজি আমাৰ এই চালকোচাত KSCৰ পৰা আমাৰ চিলাৰায় দিৱস যিহেতু ইয়াতে পাতিব, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি আমাৰ চালকোচাবাসী বা আমাৰ কাষ্টৰ পৰাই আমি সবেই মিলি আমি ইয়াত মানে এখেতসকলৰ জৰিয়তে যিহেতু চিলাৰায় পাতিব, আমি সহযোগিতা নিশ্চয় কৰিম আৰু সহযোগিতা কৰি আছোঁ। যিহেতু চিলাৰায় দিৱস এটা ডাঙৰ উদযাপন আমাৰ চালকোচাত হ'ব, গতিকে সেই হিচাপে আমি সকলোৱে আগ্ৰহী আৰু সকলোৱে সহযোগিতা কৰিম বুলি এইখিনিয়ে। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। আজিৰ এই 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱসক সংগতি ৰাখি
যি আজি লাইভ কোটা স্থাপন কাৰ্যসূচী আমি পালন কৰিবলৈ লৈছোঁ। এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া, উপস্থিত থকা আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় কাৰ্যবাহী পাৰিষদ শ্ৰদ্ধাৰ সুধীৰ চন্দ্ৰ ৰায় ডাঙৰীয়া, উপস্থিত থকা আমাৰ এইখনৰে শালকচাৰে কাৰ্যবাহী পাৰিষদ শ্ৰদ্ধাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, উপস্থিত থকা বিভিন্ন সন্মানীয় ব্যক্তিসকল, বিভিন্ন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাক সহায় সহযোগিতা কৰিবলৈ অহা আমাৰ সন্মানীয় জাতি ভাইসকল, উপস্থিত থকা আমাৰ আক্ৰাচুৰ দুয়োটা গোটৰ সন্মানীয় সভাপতি সম্পাদকসকল, উপস্থিত থকা আমাৰ মহিলা সমিতিৰ আই মাতৃসকল, আজি আমি এই 514তম চিলাৰা দিৱসৰ লগত সংগতি ৰাখি যি আজি লাইখুটা স্থাপন কৰিবলৈ ওলাইছোঁ। আৰু এই লাইখুটা স্থাপনৰ কাৰণে আমি প্ৰথমতে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিম। এই সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আমি প্ৰথমতে লাইখুটা আমি স্থাপন কৰিম, তাৰপিছত আমি আমাৰ কাৰ্যালয় মুকলি কৰিম। এইখিনি আমাৰ আজি প্ৰগ্ৰাম আছে। আৰু এই আমাৰ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াই লৈ যাবলৈ আমাৰ বিশিষ্ট সমাজসেৱক দিলীপ বৰ্মন ডাঙৰীয়াক মই সম্বৰ্ধনা পৰ্বত আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। ঠিক যদি আসছ আজি আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ উদ্যোগত 514তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমাৰ এই শালকচাত আগন্তুক 24 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গতিকে সকলোৰে সহায় সহযোগ কামনা কৰি মই এই সম্বৰ্ধনা অনুষ্ঠানটি আগবঢ়াই লৈ যাম। আমি প্ৰথমতে সম্বৰ্ধনা জনাম আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ অধ্যক্ষ শ্ৰদ্ধাৰ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক এখনি আমাৰ কোচ ৰাজবংশী জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই ৰাজেশ বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী পাৰিষদ শ্ৰদ্ধাৰ সুধীৰ চন্দ্ৰ ৰায় ডাঙৰীয়াক এখনি এই কোচ ৰাজবংশী জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই শ্যামল বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম কমতাপুৰ অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী পাৰিষদ শ্ৰদ্ধাৰ কৰ্মেশ্বৰ ৰায় ডাঙৰীয়াক এখনি কোচ ৰাজবংশী জাতীয় কাউন্সিলে সম্বৰ্ধনা জনাৰ কাৰণে মই সঞ্জিত বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ চিলাৰা দিৱস উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ সুদীপ্ত বৰ্মনক এখনি আমাৰ জাতীয় কাউন্সিলে সম্বৰ্ধনা জনাৰ কাৰণে মই শ্যামল বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ সঞ্জিত বৰ্মনক এখনি আমাৰ কোচ ৰাজবংশী জাতীয় কাউন্সিলে সম্বৰ্ধনা জনাৰ কাৰণে মই সঞ্জিত বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ শালকচাৰ সমবায় সমিতিৰ সম্পাদক সভাপতি ডাঙৰীয়া মাননীয় আঞ্জামুন আমিন ডাঙৰীয়াক এখনি আমাৰ জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিপুল বৰ্মনক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম সমাজসেৱক মাননীয় শ্ৰীযুত সন্তোষ কুমাৰ নাথ ডাঙৰীয়াক এখনি আমাৰ জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। বিশিষ্ট সমাজসেৱক মাননীয় শ্ৰীযুত পুতুল বৰ্মনক এখনি আমাৰ জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই ইয়াৰ পিছতে আমি আমাৰ শালকচাৰ বিশিষ্ট সমাজসেৱক তথা অধিবক্তা মাননীয় শ্ৰীযুত দীপন কুমাৰ নাথ ডাঙৰীয়াক এখনি আমাৰ জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই আমাৰ এই ভাইটিক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ বিশিষ্ট সমাজসেৱক মাননীয় শ্ৰীযুত পুলক কুমাৰ চক্ৰৱৰ্তী দেৱক এখনি আমাৰ জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই আমাৰ আক্ৰোশৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ বিশিষ্ট সমাজসেৱক সম্বৰ্ধনা জনাম ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম বিশিষ্ট সমাজসেৱক মাননীয় শ্ৰীযুত পবিত্ৰ কোচ ডাঙৰীয়াক এখনি জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ।
ইয়াৰ পিছতে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি আমিৰ হুছেইন ডাঙৰীয়াক এখনি জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাম সাংগঠনিক সম্পাদক কেন্দ্ৰীয় আছুৰ শ্ৰী লৱ কুমাৰ ৰায়ক এখনি জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। লৱ কুমাৰ ৰায়। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম এখনি জাতীয় কাউন্সিলৰ সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ আক্ৰাছ এই লাই খুঁটাৰ যি মূল খুঁটা আমাৰ কাৰ্যসূচীত যোৱাৰ কাৰণে মই আমাৰ চিফ ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। লগতে আমাৰ চেয়াৰমেন ডাঙৰীয়া আৰু আমাৰ EM দ্বয়কো আমি উক্ত কাৰ্যসূচীত যোৱাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। চবকে আহিবা দে, চবকে আহিবা দে, আমি সকলোৱে মিলি তামোল পান কো এইগুলো তামোল পান নাই হয় নাই ভাল করে বাস আপুনি ফিগাৰ মাতি দেন আপনি মুখে মুখে হরি নাম কৃষ্ণ কৃষ্ণ রাম রাম চারি প্রখর তানর ঘা নাম ঘা পুনা মেলা ধর্মকে বিলাই দিয়া শঙ্কর গুরু মাধব গুরু পুনর্জন্ম নেক্সট আছে কাৰ্যালয় মুকলি হ'ব আৰু লগতে চিলাৰাই মুক্তিৰ মাল্যৰোপণ হ'ব। চাই থাকক ভিডিঅ'টো একদম। দিৱসক সংগতি ৰাখি আমি প্ৰথমতে আমাৰ লাই খুঁটা স্থাপন কৰিলোঁ। এতিয়া আমি আমাৰ কাৰ্যালয় আজি মুকলি কৰিম আৰু এই কাৰ্যালয় মুকলি কৰিব আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় চেয়াৰমেন হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই আৰু আমি হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক আমি কাৰ্যালয় মুকলি কৰিবলৈ ইয়াৰ অনুৰোধ জনালোঁ। আৰু লগতে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ আৰু সন্মানীয় EM আৰু সকলো ৰাইজে সহায় সহযোগিতা কৰিবলৈ ইয়াৰে অনুৰোধ জনালোঁ।
ইয়াত আমাৰ চান্দডিঙা মন্দিৰটো আছে। ইয়াত আমাৰ ভালেকেইটা আমাৰ সমস্যা আছে, যিবিলাক সমস্যা হয়তো মুখ্যমন্ত্ৰী আহিলে আমি যদি ইয়াত অৱগত কৰোঁ। পৌৰঞ্চ কমতাপুৰ চাৰিটা কিন্তু পৰিষদতো আজি আমাক 15 কোটি টকা দিছে, 11 কোটি টকা দিছে। আমাক পৰ্যায়ক্ৰমে বছৰীয়া আমাক যিটো পইচা আজি তাৰিখত ধাৰ্য কৰি অসম চৰকাৰে প্ৰদান কৰি আছে। মই ভাবোঁ যে আমি যদি ঐক্যমতত উপনীত হওঁ, আমি যদি আমাৰ জনমত দেখাব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি অসম চৰকাৰৰ তৰফৰ পৰা আমি অধিক পুঁজি লাভ কৰিবলৈ আমি সক্ষম হ'ম। আৰু অধিক পুঁজি লাভ কৰিবলগীয়া হ'লে আমাৰ কমতাপুৰ চাৰিটা কিন্তু পৰিষদবাসী অকল ৰাইজেই নহয়, এই কমতাপুৰ চাৰিটা কিন্তু পৰিষদৰ এইবাৰ হ'ব আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যৰোপণ আৰু লগতে চাকি বন্তি জ্বলোৱা হ'ব ইয়াতে। চ' সকলো মহিলাখিনি আহিছে, চাওক এয়া হৈছে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তি। চাওক এইফালে দালি দিয়াত ব্যস্ত আমাৰ বাপন দা। আৰু আমাৰ বৰ্তমান খানা চলি আছে মূলখুটা পোতাৰ উপলক্ষে না? হয়, এইফালে দেখ আমাৰ আটা ভাই আছে লগতে।